কামত নালাগে কামত নালাগে শাস্তি দিও শাস্তি দিও শাস্তি দিও শাস্তি দিও গাফিলতিৰ কাৰণে সম্ভুত তাতীয়ে পংগু হল আৰু দুজন এতিয়া পংগু হৈ আছে আৰু আজি চৰম গাফিলতিৰ কাৰণে আজি আমাৰ আইতা এজনীয়ে আমাৰ পূৰ্ণিমা তাঁতী প্ৰায় 60 বছৰ বয়সত আজি প্ৰাণ ত্যাগ কৰিবলগীয়া হয় ইয়াত এম্বুলেন্স চৰকাৰে দিছে দুখনকৈ এম্বুলেন্স আছে চৰকাৰে দিয়া সেই দুখনকৈ এম্বুলেন্স থকা সত্ত্বেও ড্ৰাইভাৰ নিদিয়ে অৱশ্যে ব্যক্তিগত ড্ৰাইভাৰ 3জন আছে আজি যদি ঘৰত আমি সন্মানে কৈছোঁ দেউতাক হওক মাক হওক কোনোবা যদি বেমাৰ হয় ৰাতি 3টা বজাত এটেণ্ডেঞ্চ যিজন মেডিকেলত থাকে তাৰ ঘৰত যাবলগীয়া হয় 1 মিনিটৰ ডিষ্টেঞ্চ আৰু ব্যক্তিগত 2-3টা ড্ৰাইভাৰ আছে ব্যক্তিগত 3-4খন গাড়ী আছে কোম্পানীৰ এখন গাড়ী থকা সত্ত্বেও সেই এম্বুলেন্স আনিব যাব ঘৰত ট্ৰিটমেণ্ট কৰিব যাবলগীয়া হয় স্কুল বাছ আৰু এই এম্বুলেন্স গাঁৱৰ পৰা মানুহ আনিব পঠাই এই কলঘৰত কাম কৰিবৰ কাৰণে ৰাতি সেইকাৰণে এম্বুলেন্স দিব নোৱাৰে আৰু সেই এম্বুলেন্স দিব নোৱাৰাৰ কাৰণে আজি আমি আইতাজনক হেৰুৱালোঁ আৰু এইটো তাৰ প্ৰথম ঘটনা নহয় এই কোম্পানী যি এম্বুলেন্স পুৰণা এম্বুলেন্স আছিলে বিক্ৰী কৰিলে আৰু এখন পুৰণা এম্বুলেন্স ইয়াতে ৰখাই থৈছে আৰু সেই চৰকাৰে এম্বুলেন্সটো চলাই আছে আৰু সেই এম্বুলেন্স কি কামত লগাইছে মানুহ অহা নিয়াৰ কাৰণে এইটো ডেইলি ৰেটৰ কাৰণে আৰু ইয়াৰ পৰা এটা এম্বুলেন্স বিক্ৰী কৰিলে আজি আমাৰ মানুহক মাৰিছে আমি এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আৰু আমি আপোচ নকৰোঁ কোনো ধৰণৰ আমি মানি নলওঁ এই মৃদুল হাজৰিকা বোলাজনক যদি শাস্তি নিদিয়ে যিকোনো পৰিস্থিতি হ'ব কিন্তু ইয়াত চৰকাৰ আৰু কোম্পানী কৰ্তৃপক্ষৰ দায়িত্ব হ'ব আৰু আমি বাৰম্বাৰ সকোৱাইছিলোঁ এই আমাৰ ভাস্কৰ মিলি যিজন এছিষ্টেণ্ট লেবাৰ কমিশ্যনাৰ বাৰম্বাৰ আমি স্মাৰক পত্ৰ দিছিলোঁ কি গোপন বুজাবুজি আছে কিমান চাপাত লয় কেইটকা পইচা খামত খাই কিনে সেই মেনেজাৰজনক যে ৰক্ষণাবেক্ষণ দিছে আমি লেবাৰ মিনিষ্টাৰকো জনাইছিলোঁ যে মেনেজাৰ নালাগে নহ'লে চামডাং বাগান এদিন শেষ হ'ব আৰু এইটো ষ্টাৰ্ট কৰিলে আৰু এতিয়া গৈ কিনে পাৰ্টি কৰিব গৈছে এতিয়া মানুহ এজন ঢুকাইছে আমি দোষাৰোপ কৰিব বিচৰা নাই মেডিকেল ষ্টাফক বা ডক্টৰক তেওঁলোকে প্ৰপাৰ ট্ৰিটমেণ্ট দিয়ে কিন্তু তেওঁলোকে কি কৰিব যদি ডক্টৰ নিদিব দৰৱ পাতি নিদিব NRHMৰ যিটো ডক্টৰ এই দৰৱ সেই NRHMৰ দৰৱ আমাৰ ইয়াত দিয়া হয় আৰু সেইটো বিল কোম্পানীত মাৰে আৰু সেই পইচা যায় তাৰ পকেটত